আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক দেখুৱাম যে তোমালোকে অসমীয়া বিষয়ত কেনেকৈ অতি সহজতে তোমালোকে 80+ স্কোৰ কৰিব পাৰিবা। কেইটামান মই ট্ৰিক তোমালোকক দেখুৱাম, যিকেইটা ট্ৰিক তোমালোকে যদি ফলো কৰা তোমালোকে HSLC 2026ত ইজিলি আসামিজত 80+ স্কোৰ কৰিবলৈ সক্ষম হ'বা। গতিকে তোমালোকে ভিডিঅ'টো মুঠেই স্কিপ নকৰিবা, একেবাৰে প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই থাকা। মই যিমান পাৰো ভিডিঅ'টো শৰ্ট কৰিব চেষ্টা কৰিছো যাতে তোমালোকৰ এইখিনি সময়ত যাতে সময় নষ্ট নহয়। প্ৰথমতে মই তোমালোকক দেখুৱাম যে তোমালোকে কোনখিনি পোৰশন ভালদৰে কৰিলে তোমালোকৰ পৰীক্ষাত বেছি মাৰ্ক স্কোৰ কৰাৰ তোমাৰ চান্স আহি যায়। আৰু নেক্সট মই তোমালোকক কম যে কোনখিনি তোমালোকে মিস্টেক কৰিব নালাগে এক্সামত, যিখিনি মিস্টেকৰ কাৰণে তোমালোকৰ অসমীয়াত কিন্তু এটা ভাল মাৰ্কস নাহে। সো ভিডিঅ'টো আগবঢ়াৰ আগতে তোমালোকক এটা কথা কওঁ, তোমালোকে যদি মেট্ৰিকত ভাল ৰিজাল্ট কৰিব ইচ্ছা আছে তেন্তে তোমালোকে এতিয়া আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। সো অসমীয়াত একদম মাৰ্ক তোলা বহুত ইজি। তোমালোকৰ প্ৰথমে বৈচিত্ৰ্যময় অসমৰ পৰা তোমালোকে 10 মাৰ্ক এটা ডাইৰেক্ট কমন পাবা। ইয়াৰ পিছত তোমালোকে ৰচনাৰ পৰা তোমালোকে কিন্তু 8 মাৰ্ক এটা ডাইৰেক্ট কমন পাবা। মই তোমালোকক কম, মই অলৰেডি ভিডিঅ' আপলোড কৰি থৈছো কেনেকে তোমালোকে PDF পাবা, তাকো মই তোমালোকক কম, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। তাৰপিছত 3 নম্বৰ তোমালোকৰ যেটো আবেদন বা ভাব সম্প্ৰসাৰণ, এই ধৰা ভাব সম্প্ৰসাৰণ আহিব তোমাৰ কথাতে কটা যায় কথাতে বটা পায়, তেনেকুৱা ভাব সম্প্ৰসাৰণ মই কেইটামান ইম্পৰ্টেন্ট দিম, তোমালোকে তাৰ পৰা কমন পাবা। তাৰ পৰা তোমালোকে টোটেল 4 মাৰ্ক এটা পাই যাবা। তোমালোকৰ আবেদন লিখিলে কিন্তু ফুল মাৰ্কস পোৱাটো কনফাৰ্ম হৈ যায়, গতিকে মই আবেদনক শিকাম কেনেকে লিখিবা। তাৰপিছত তোমালোকৰ ব্যাকৰণ, অসমীয়া ব্যাকৰণ পোৰশনটো কিন্তু মোষ্ট ইম্পৰ্টেন্ট। তাৰ পৰা তোমালোকে 25 ইজিলি স্কোৰ কৰিব পাৰিবা। ধৰা তোমাৰ সমাৰ্থক শব্দ, বিপৰীত শব্দ বা বাক্য ৰচনা একদম ইজি বা তোমাৰ লিংগ পৰিৱৰ্তন আদি কিছুমান ইম্পৰ্টেন্ট বা সহজ যিখিনি পোৰশন আছে মই তোমালোকক দেখুৱাই দিম কেনেকে স্কোৰ কৰিব পাৰিবা। একদম ইজিলি তোমালোকে 47 ইয়াৰ পৰা পাই আছা। গতিকে 47 তোমালোকৰ হাতৰ মুঠিত আছে, আৰু 47 তোমালোকৰ যিখিনি ক্ৰজ বা পইণ্ট আছে মই সেইখিনিও মই তোমালোকক দেখুৱাই দিম। তোমালোকে ইজিলি মুঠতে আসামিজত 80+ এটা স্কোৰ কৰিবলৈ সক্ষম হবাই। তো প্ৰথমে চোৱা বৈচিত্ৰ্যময় অসমৰ 10 মাৰ্ক তোমালোকে কেনেকে ইজিলি তোমালোকে স্কোৰ কৰিবলৈ সক্ষম হবা। বৈচিত্ৰ্যময় অসমৰ পৰা মাত্ৰ 3টা কুৱেশ্যন তোমালোকৰ আহিব। এই 3টা কুৱেশ্যন যদি তোমালোকে ভালদৰে এতিয়াই শিকি লোৱা, তোমালোকৰ কিন্তু বৈচিত্ৰ্যময় অসমৰ 10 মাৰ্ক তোমালোকৰ হাতৰ মুঠিত পাই যাবা। প্ৰথম কুৱেশ্যনটো হ'ল যে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাতত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগাই একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা। ভিডিঅ'টো তোমালোকে চাই থাকা, এনসাৰ ক'ত পাবা মই তাকো কৈ দিম। মই অলৰেডি তোমালোকৰ এইটোৰ কাৰণে ভিডিঅ' আপলোড কৰি থৈছো গোটেইখিনিৰ কাৰণে। তো নেক্সট যেটো কুৱেশ্যন সেইটো হ'ল তোমাৰ দুটা পাতত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। হয়তোবা ইয়াৰ বাহিৰেও তোমাৰ আৰু এটা কুৱেশ্যন আহিব পাৰে, যি 3টা কুৱেশ্যনৰ পৰা তোমালোকে মুঠতে কমন পাবাই, যৰ পৰা তোমালোকে 10 মাৰ্ক ইজিলি স্কোৰ কৰিবলৈ সক্ষম হবা। ইয়াৰ পিছত নেক্সট 3 নম্বৰ যেটো কুৱেশ্যন আহে যে তোমাৰ দুটা পাতত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে লিখা। এই 3টা কুৱেশ্যন যদি তোমালোকে শিকি লোৱা, তোমালোকৰ 3টাৰ পৰা যিকোনো এটা কমন পাবা, আৰু তোমালোকৰ বৈচিত্ৰ্যময় অসমত 10 মাৰ্ক তোমালোকৰ অলৰেডি হৈ গ'ল বুলি ধৰি লোৱা। তো এইখিনিৰ এনসাৰ মই অলৰেডি আমাৰ সেৱা পাঠশালা ইউটিউব চেনেলত অলৰেডি মই আপলোড কৰি থৈ দিছো, গতিকে তোমালোকে ভিডিঅ'টো চালে মই তাতে ধুনীয়াকে এনসাৰখিনিও কৈ দিছো। যদি PDF লাগে তোমালোকে হোৱাটছআপ চেনেলত জইন হ'ব ল'ব পাৰা। হোৱাটছআপ চেনেলৰ লিংক পিন কমেন্টত বা ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাবা। সো এতিয়ালৈকে তোমালোকৰ 10 মাৰ্ক হৈ গ'ল। ইয়াৰ পিছত নেক্সট ৰচনাৰ 8 নম্বৰ কেনেকে পাবলৈ সক্ষম হ'বা চোৱা। ৰচনাৰ কাৰণে তোমালোকে প্ৰথমেই তোমাৰ প্ৰিয় সংগীত শিল্পী বা অসমৰ এজন স্বনামধন্য ব্যক্তি বা জুবিন গাৰ্গৰ বিষয়ে শিকিবা। 2 নম্বৰ শিকিবা তোমালোকে বিজ্ঞানৰ অৱদান। ইয়াৰ পিছত তোমালোকে নেক্সট 3 নম্বৰ যেটো ৰচনা শিকিবা সেইটো হ'ল তোমালোকৰ যে তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ প্ৰিয় গ্ৰন্থৰ বিষয়ে ভালদৰে শিকিবা। ইয়াৰ পিছত নেক্সট যেটো হ'ল 4 নম্বৰ সেইটো হ'ল অসমৰ কুটিৰ শিল্প। অসমৰ কুটিৰ শিল্প। ইয়াৰ পিছত তোমালোকৰ নেক্সট যেটো ৰচনা সেইটো হ'ল তোমাৰ জীৱনৰ লক্ষ্য। ইয়াৰ পিছত নেক্সট যেটো ৰচনা 6 নম্বৰ ৰচনাটো হ'ল তোমাৰ প্ৰিয় সাহিত্যিক। গতিকে তোমালোকে এইখিনি ৰচনা যদি পঢ়া তোমালোকৰ কমন পৰি যাব। তো এইখিনি ৰচনাক মই অলৰেডি এটা ভিডিঅ' আপলোড কৰি থৈছোই যে HSLC দা মোষ্ট ইম্পৰ্টেন্ট এছে। তোমালোকে সেই ভিডিঅ'টো চালেই তোমালোকৰ আটাইকেইটা ৰচনা হৈ যাব, বা তোমালোকে PDF ৰ কাৰণে হোৱাটছআপ চেনেলত জইন হ'ব পাৰা। সো এতিয়ালৈকে আমাৰ 10 আৰু 8 18 হৈ গ'ল। তাৰ পিছত নেক্সট যেটো আবেদন বা ভাব সম্প্ৰসাৰণ, এইটো কাৰণে তোমালোকে কেইটামান ভাব সম্প্ৰসাৰণ বা আবেদন তোমালোকে শিকি ল'বা। ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ যেটো ব্যাকৰণৰ পোৰশনৰ কাৰণে মই এইটো ভিডিঅ' তোমালোকৰ কাৰণে অলৰেডি আপলোড কৰি থৈছো, তোমালোকে চাই ল'বা। সো এইখিনিলৈকে তোমালোকৰ অসমীয়াত টোটেল 47 মাৰ্ক অলৰেডি তোমালোকৰ হৈ গ'ল। ইয়াৰ উপৰি তোমালোকৰ গদ্যাংশ বা পদ্যাংশৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ আছে মই অলৰেডি এইটো চেম্পল পেপাৰত মই আপলোড কৰি থৈছো। এইখিনি পঢ়িলে তোমালোকে ইজিলি আসামিজত 80+ স্কোৰ কৰিবলৈ সক্ষম হ'বা। এতিয়া আমি নেক্সট টপিকটোত আগবাঢ়ো যে তোমালোকে পৰীক্ষাত অসমীয়া পৰীক্ষাত কোনখিনি মিস্টেক কৰিব নালাগে, যিখিনি মিস্টেকৰ কাৰণে তোমালোকে আসামিজত ফুল মাৰ্ক সলভ নকৰা। তোমালোকে আসামিজত এটা কাম কৰিবা, এটা কুৱেশ্যন তোমালোকে এৰি নাহিবলৈ চেষ্টা কৰিবা। গোটেইখিনি কুৱেশ্যন তোমালোকে এটেম্প কৰিবলৈ চেষ্টা কৰিবা। মিনিমাম কিবা নহয় কিবা হ'লেও তোমালোকে লিখি থৈ আহিবা। তাৰপিছত নেক্সট যেটো তোমালোকৰ ভুল হয় সেইটো হ'ল স্পেলিং মিস্টেক। স্পেলিং মিস্টেকত তোমালোকে ভালকে ধ্যান দিবা, এটা আখৰো যাতে তোমালোকৰ ভুল নহয়। অসমীয়াত মাৰ্ক স্কোৰ কৰাৰ একমাত্ৰ যেটো ট্ৰিক হ'ল সেইটো হ'ল তোমালোকৰ ভাল হাতৰ আখৰ, হেণ্ডৰাইটিং আৰু স্পেলিং মিস্টেক নোহোৱা। গতিকে তোমালোকে এইটো পোৰশনত বেছি গুৰুত্ব দিবা, আৰু তোমালোকৰ যাতে স্পেলিং মিস্টেক নহয় তাৰ প্ৰতি সতৰ্ক হ'বা। ইয়াৰ পিছতো হ'ল যে তোমালোকে আসামিজ এক্সামত টোটেলি তোমালোকে টাইম ৱাষ্ট নকৰিবা, একেবাৰে সময় নষ্ট নকৰিবা। যদি কোনো কুৱেশ্যন তোমালোকে নোৱাৰা তেতিয়া লগে লগে কি কৰিবা, স্কিপ কৰি থৈ দিবা। যিটো কুৱেশ্যন পাৰা, যিটো কুৱেশ্যন তোমাৰ সন্মুখত আহিছে সেই কুৱেশ্যনটো তোমালোকে এটেম্প কৰি গৈ থাকিবা। মুঠতে আসামিজ এক্সামত তুমি 1 মিনিট সময় নষ্ট কৰিলা মানে তোমাৰ হাতৰ পৰা সময় গ'ল। গতিকে যিমান পাৰা তোমালোকে স্পীডত লিখিবলৈ চেষ্টা কৰিবা, আৰু যিখিনি তোমালোকে পাৰা সেইখিনি স্পীডত আগতে লিখি
শেষ কৰিবা। ইয়াৰ পিছত নেক্সট হ'ল তোমালোকে ৰাইটিং স্কিলটো ভাল কৰিবা। ৰাইটিং স্কিল মানে হ'ল তোমালোকৰ এই ধৰা আবেদন বা কিবা লিখিব হ'লে তোমালোকে কি কৰিবা, প্ৰথমে সেই বিষয়টোৰ প্ৰতি ভালদৰে ষ্টাডি কৰিবা আৰু তোমালোকে সেই বস্তুখিনি ভালদৰে লিখিবলৈ ট্ৰাই কৰিবা। ধৰা আবেদন লিখিব দিছে, তোমালোকে কি কৰিবা, এটা কুৱেশ্যন শেষ হ'ল আধা পেজত, তাৰ পৰাই তোমালোকে আবেদন লিখিবলৈ ষ্টাৰ্ট কৰি নিদিবা। আবেদন লিখিব হ'লে তোমালোকে কি কৰিবা, এটা ফ্ৰেছ পেজৰ পৰা তোমালোকে লিখিবলৈ ট্ৰাই কৰিবা আৰু যিখিনি তোমালোকে লিখিবা একেবাৰে টু দা পইণ্ট হিচাপে ভালদৰে লিখিবা, যাতে তোমালোকৰ এটা স্পেলিং মিষ্টেক নহয় আৰু ৰাইটিং স্কিলটো যাতে তোমালোকৰ ইউনিক হয়। সো এইখিনি আছিল তোমালোকৰ মিষ্টেক, যিখিনি মিষ্টেক তোমালোকে পৰিহাৰ কৰিলে তোমালোকে আছামিজ সাবজেক্টত 80+ পাবলৈকে তোমালোকে সক্ষম হ'বা। সো মই যিখিনি তোমালোকক মিষ্টেক দেখুৱাইছো, সেই মিষ্টেকখিনি তোমালোকে এভইড কৰিবলৈ পৰীক্ষাত ট্ৰাই কৰিবা, চাবা তোমালোকৰ আছামিজত এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। তো তোমালোকৰ পৰীক্ষা তোমালোকে ভবাতকৈ বহুত ভাল হ'ব। তোমালোকৰ আছামিজত চাবা তোমালোকে 90+ স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। আৰু তোমালোকৰ আছামিজকে ধৰি আটাইকেইটা সাবজেক্টৰ মডেল কুৱেশ্যন মই অলৰেডি আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলত আপলোড কৰি থৈছো, গতিকে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। ইয়াৰ উপৰি তোমালোকে যদি সেই কুৱেশ্যন পেপাৰখিনি PDF যদি তোমালোকে বিচৰা, তোমালোকে আমাৰ হোৱাটছআপ চেনেলত তোমালোকে জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম। গতিকে তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দা বেষ্ট আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকে হোৱাটছআপ চেনেলত তোমালোকে জইন হৈ ল'বা।